আকৌ মুখ্যমন্ত্ৰীৰ ফেচবুক পোষ্ট ক্ৰমাৎ তীব্ৰতৰ হৈছে সাংসদৰ পত্নী কেন্দ্ৰিক বিতৰ্ক সামাজিক মাধ্যমত এইবাৰ মুখ্যমন্ত্ৰীয়ে লিখিলে প্ৰফেচনেল বেকগ্ৰাউণ্ড থকা এগৰাকী ব্ৰিটিছ যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছ মুহূৰ্ততে ঘটিছিল আৰু সেয়েহে স্বাভাৱিকতে ই বিভিন্ন প্ৰশ্নৰ অৱতাৰণা ঘটাইছে বিবাহৰ পূৰ্বে সাংসদজনৰ পত্নীয়ে পাকিস্তানী প্ৰতিষ্ঠানৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ বাবে বিশেষভাৱে পৰিচিত এজন আমেৰিকান চিনেটৰ বাবে কাম কৰিছিল আৰু পাছলৈ যথেষ্ট সময় পাকিস্তানতে কটাইছিল তেওঁ পাক চোৰাংচোৱা সংস্থা ISI ঘনিষ্ঠ বুলি পৰিচিত এটা সংস্থাত কৰ্মৰত আছিল এই সমগ্ৰ ঘটনা প্ৰবাহ আৰু ঘটনাৰ সময়সূচীয়ে সাংসদগৰাকীৰ ৰাজনৈতিক স্থিতি আৰু পদক্ষেপ সন্দৰ্ভত আন এক অত্যন্ত সন্দেহজনক অধ্যায়ৰ সংযোজন ঘটাইছে কোন সাংসদ পত্নীক টাৰ্গেট কৰি 24 ঘণ্টাৰ ভিতৰত এনেদৰে কেইবাটাও ফেচবুক পোষ্ট দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই পৰ্যন্ত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা নাই সাংসদ অথবা সাংসদ পত্নীৰ নাম কিন্তু ইটোৰ পাছত সিটো পোষ্টে ৰাজনীতি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমতো লগাইছে তোলপাৰ মুখ্যমন্ত্ৰীয়ে সাংসদ অথবা সাংসদ পত্নীৰ নাম প্ৰকাশ নকৰিলেও কিন্তু স্পৰ্শকাতৰ বিষয়টোৱে কঁপাইছে কংগ্ৰেছ আৰু বিজেপিৰ অভ্যন্তৰ পাকিস্তানী চোৰাংচোৱা সংস্থা ISIৰ সৈতে সাংসদ পত্নীৰ সম্পৰ্ক বিতৰ্কৰ আৱৰ্তত সোমাই পৰা বিষয়টোৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ক'লে মই বিচুতি খাইছো এজন মুখ্যমন্ত্ৰীয়ে আনৰ ঘৈণীয়েকৰ লগত কিয় লাগি থাকিব লাগে বহুত কাম কৰিবলৈ বাকী আছে কৰিবলগীয়া থকা আন বহু কামত মুখ্যমন্ত্ৰীক মনোনিৱেশ কৰিবলৈ আহ্বান জনালে ভূপেন বৰাই অলপ দিনৰ আগতে মোৰ পত্নীৰ বিৰুদ্ধে লাগিলে হাউচিঙত ঘৰ আছে কাঢ়ি ল'ব লাগে দৰমহা কিমান পায় মন্ত্ৰী প্ৰেছ মিট ঘৰ ভাঙিবলৈ নটিছ এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া পত্নীৰ লগত লাগিছে এইবিলাক কামত যদি চৰকাৰখন লাগি থাকে তে আমাৰ সামগ্ৰিক বিকশিত অসমৰ ৰাস্তাটো কোনে আগবঢ়াই নিব সেইকাৰণে আমি অত্যন্ত দুখিত আৰু আমি অত্যন্ত চিন্তিত যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকৃত ৰাজ্যখনৰ মৌলিক সমস্যাবিলাক তল পেলাবৰ কাৰণে নিত্য নতুন অভিনৱ যিবিলাক কূটনীতি আৰু ৰণকৌশল লৈছে সেই ৰাজ্যখনৰ ভৱিষ্যতৰ কাৰণে মংগলৰ কথা নহয় চৰ্চাৰ আৱৰ্তত সোমাই পৰা বিষয়টোৰ সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী ৰঞ্জিত দাসে ক'লে মুখ্যমন্ত্ৰীৰ কথাৰ ভিত্তি আছে তথ্য প্ৰমাণ পালে আইনগত বিহিত ব্যৱস্থা লওক মই এই বিষয়টো যেহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যি কৈছে তেখেতে নিশ্চিত ওপৰত তথ্য আধাৰত কৈছে এগৰাকী মুখ্যমন্ত্ৰীয়ে এনে কথা নকয় গতিকে নিশ্চিত ওপৰত ক্লু আছে আগন্তুক দিনত নিশ্চিত ওপৰত এইবোৰ কনচাৰ্ণ যিবোৰ এজেঞ্চি আছে কনচাৰ্ণ এজেঞ্চিয়ে নিশ্চিত ওপৰত এইবোৰ বিশ্লেষণ কৰি পেলাই আইনগত বিহিত ব্যৱস্থা ল'ব বুলি আশা ৰাখিছোঁ বিজেপিৰ বিধায়ক দীপ্তিৰঞ্জন শৰ্মাই ক'লে ISIৰ লগত সম্পৰ্কৰ অভিযোগ গুৰুতৰ অভিযোগ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে উঠা অভিযোগ তথ্য সহকাৰে খণ্ডন কৰিব লাগে মই ভাবোঁ খুব গুৰুত্বপূৰ্ণ এই অভিযোগক এটা নেশ্যনেল ইণ্টাৰেষ্টৰ স্বাৰ্থত এটা গভীৰ তদন্ত হ'ব লাগে আৰু লাহে লাহে মই সন্মানীয় মিডিয়াকো জনাম যে জৰ্জ সৰোজৰ নেতৃত্বত আজি যি এই ডিপ ষ্টেটৰ এইটো যিটো প্লেনিং এই প্লেনিঙত আজি বিভিন্নজনৰ নাম সাঙুৰ খাইছে লাহে সকলো উন্মোচিত হৈ পৰিছে বিশদভাৱে প্ৰচাৰ হ'ব লাগে এনেদৰে এতিয়া সাংসদ পত্নীৰ লগত ISI সম্পৰ্কৰ বিষয়টোক লৈ তোলপাৰ লাগিছে ৰাজ্যৰ ৰাজনীতিত ব্যুৰো ৰিপৰ্ট প্ৰথম খবৰ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।